নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটো তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ডাঙৰ পৰিকল্পনা আৰু ধাৰণা থকা কোনোবাই আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব। বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিজনৰ আনুগত্য আৰু সত্যতা প্ৰমাণিত কৰিব। তাৰমানে আজিৰ দিনটোত আপুনি যদি জীৱনটোলৈ ডাঙৰ কিবা এটা কামৰ যদি পৰিকল্পনা যদি কৰিম বুলি ভাবি আছে, কামটো যদি কৰিম বুলি ভাবি আছে, সেই কামটো আজিৰ দিনটোত আপুনি কৰিব পাৰে বুলি কৈছে আৰু কামটো কৰিলে আপুনি ভবামতে সেই কামটোত সফলতা পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। মনোৰঞ্জন আৰু ফেশ্বনৰ বাবে বেছি খৰচ নহয়, মানে আজিৰ দিনটোত আপুনি মনোৰঞ্জন আৰু আপোনাৰ ষ্টাইলৰ বাবে আপোনাৰ টকা পইচা বেছি খৰচ নহয় বুলি কৈছে। গৃহ উন্নয়ন প্ৰকল্পবোৰ বিবেচনা কৰিব লাগে, মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ সকলো বস্তু আপোনাক বিবেচনা মতে উন্নয়ন কৰিবলৈ কৈছে। গোটেই দিনটো সুখ আৰু আনন্দ সুন্দৰ বাটৰে ভৰি থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ যিখিনি সময় পাৰ হ'ব সেই সময়খিনি হাঁহি ফূৰ্তিৰ মাজেৰে সুখেৰে পাৰ কৰিব পাৰিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে ভাল দিন, মানে যিসকল ব্যক্তিয়ে ব্যৱসায় কৰে সেইসকলৰ বাবে আজিৰ দিনটো ভাল বুলি কৈছে। বাণিজ্যিক উদ্দেশ্যৰ বাবে লোৱা যিকোনো আকস্মিক ভ্ৰমণে ইতিবাচক ফলাফল লাভ কৰিব। মানে যিসকল ব্যক্তি বাণিজ্যিক উদ্দেশ্যলৈ ভ্ৰমণ কৰিবলৈ যদি যায় আজিৰ দিনটোত, সেইসকলে সেই ভ্ৰমণ কৰিবলৈ গ'লে তাত ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। ৰোগৰ পৰা আপোনাৰ মনোযোগ আঁতৰাবলৈ নিজকে কিছুমান কামত নিয়োজিত কৰক, কিয়নো আপুনি আপোনাৰ ৰোগৰ বিষয়ে যিমানেই কথা পাতিব সিমানেই বেয়া হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ বেমাৰ আজাৰ যদি আছে শৰীৰত, আপুনি বেমাৰ আজাৰ কথা যিমানে অন্য ব্যক্তিৰ লগত পাতিব আপোনাৰ শৰীৰ স্বাস্থ্য তিমানেই বেয়া হ'ব বুলি কৈছে। এটা ডাঙৰ দলত নিজকে জড়িত কৰাটো অতি আনন্দদায়ক হ'ব, কিন্তু আপোনাৰ বয়ে ঊৰ্ধ্বমুখী প্ৰৱণতা হ'ব। তাৰমানে আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ লগত যদি দলত যদি সহযোগ কৰে, সেই দলত আপোনাৰ হাঁহি ফূৰ্তিৰ মাজেৰে আনন্দৰে দিনটো পাৰ হ'ব বুলি কৈছে আজিৰ দিনটোত, আৰু প্ৰৱণতা বৃদ্ধি পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপুনি আজি ৰাতি বিত্তীয় লাভ কৰাৰ সম্ভাৱনা অধিক, কিয়নো আগতে ধাৰ দিয়া যিকোনো ধন তৎক্ষণাত ঘূৰি আহিব। তাৰমানে আজি সন্ধিয়া সময়ত আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। আগতে যদি আপুনি আপোনাৰ বন্ধু বান্ধৱক যদি টকা ধাৰ লৈ দিছিলে, সেই টকা আজি সন্ধিয়া সময়ত আপোনাৰ ঘূৰি আহিব পাৰে বুলি কৈছে। পাৰিবাৰিক অনুষ্ঠান আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে এইটো এটা সুখৰ দিন, মানে পাৰিবাৰিক অনুষ্ঠান আজিৰ দিনটোত আপুনি পাতিব পাৰিব বুলি কৈছে। ঘৰখনত আপোনাৰ সুখৰ দিন বুলি কৈছে, মানে ভাল দিন। আজি আপুনি উপলব্ধি কৰিব যে আপোনাৰ প্ৰেমিকাই আপোনাক কিমান ভাল পায়। তাৰমানে আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীয়ে আপোনাক কিমান ভাল পায়, কিমান মৰম চেনেহ কৰে, সেই কথালৈ আজি আপুনি উপলব্ধি কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ স্থাবৰ সম্পত্তি আজি যিকোনো এজনে চুৰি কৰিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰখনত যদি সম্পত্তি আছে, সেই সম্পত্তি আপোনাক সাৱধানে ৰাখিবলৈ কৈছে, নহ'লে আপোনাৰ অন্য ব্যক্তিয়ে চুৰি কৰিব পাৰে বুলি কৈছে, মানে চুৰ কৰিব।
সেয়েহে আপুনি সেইবোৰৰ যত্ন ল'ব লাগিব। আপোনাক মানে সেই বস্তুবোৰৰ আজিৰ দিনটোত ভালদৰে চাই চিন্তি থাকিবলৈ কৈছে, যত্ন ল'বলৈ কৈছে। পুৰণি পৰিয়াল আৰু সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ বাবে আজি দিনটো এটা ভাল দিন। মানে আপুনি পুৰণি সম্পৰ্ক যদি আপোনাৰ পৰিয়ালৰ লগত যদি আছে, সেই সম্পৰ্ক আজি দিনটোত আপুনি কথা বতৰা পাতি আৰু মৰম চেনেহৰ মাজেৰে দিনটো ভালদৰে কটাব পাৰিব বুলি কৈছে। আজি দিনটো ভাল বুলি কৈছে। প্ৰেম জীৱন অলপ কঠিন হ'ব। মানে ভালপোৱা সকলৰ কথা কৈছোঁ, শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো অলপ ভাল নহয় বুলি কৈছে। ভালপোৱাৰ ক্ষেত্ৰত অলপ সাৱধানে ভাল পাবলৈ কৈছে, অলপ কঠিন হ'ব বুলি কৈছে ভালপোৱাৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। কিছু অতিৰিক্ত টকা উপাৰ্জন কৰিবলৈ আপোনাৰ অভিনৱ চিন্তাধাৰা ব্যৱহাৰ কৰক। মানে আজিৰ দিনটোত আপুনি যদি টকা পইচা যদি ঘটিম বুলি যদি চিন্তা কৰি আছে, আপোনাক ভালদৰে চিন্তা কৰি কামটো কৰিবলৈ কৈছে। আপোনাৰ বাবে কোনো ধৰ্মীয় স্থান বা আত্মীয়ক ভ্ৰমণ কৰাটো সম্ভৱ যেন লাগিছে। মানে আজিৰ দিনটোত আপুনি ধৰ্মীয় স্থানত যোগদান কৰিব পাৰিব বুলি কৈছে। আৰু ধৰ্মীয় স্থানত যোগদান কৰিলে আপোনাৰ সেই ফালৰ পৰা আপোনাৰ ভ্ৰমণ কৰিব যাব লগা হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আজি কিছুমান ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ সহায়ত বিত্তীয় লাভ কৰাৰ সম্ভাৱনা আছে। মানে আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধু যদি সহায় লয়, আপোনাৰ টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। এই ধৰণে আপোনাৰ বহুতো সমস্যা দূৰ কৰিব পাৰে। মানে আপুনি আজি ব্যৱসায়ত যিখিনি টকা পাব, সেই টকাখিনি আপোনাৰ যদি সমস্যা সৃষ্টি হৈছিলে, সেই সমস্যা দূৰ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ অসংযত জীৱনশৈলীয়ে ঘৰত উত্তেজনা সৃষ্টি কৰিব পাৰে। সেয়েহে নিশা পলমকৈ ঘৰলৈ যাবলৈ চেষ্টা কৰক আৰু আনৰ ওপৰত অত্যধিক খৰচ নকৰিব। মানে আজিৰ দিনটোত আপোনাৰ কিছুমান ধাৰণাৰ বাবে আপোনাৰ জীৱনত সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজি আপুনি ৰাতি ঘৰলৈ আপোনাক সন্ধিয়া সময়ত যাবলৈ দিয়া নাই। আপোনাক কিছু সময় পলম কৰি ঘৰলৈ যাবলৈ দিছে। তেতিয়া আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপুনি আপোনাৰ প্ৰচেষ্টাত সফল হোৱাৰ সম্ভাৱনা আছে। তাৰমানে আজিৰ দিনটোত আপুনি যদি কাম কৰে, সেই কামত আপোনাক সফলতা পাব বুলি কৈছে। বিত্তীয় বিষয়ৰ উন্নতিয়ে আপোনাক দীঘলীয়া সময়ৰ বাবে বাকী থকা প্ৰাপ্য আৰু প্ৰাপ্য প্ৰতিশোধ কৰাত সহায় কৰিব। মানে আজিৰ দিনটোত যদি আপুনি বিত্তীয় বিষয়ত যদি কাম কৰে, আপোনাৰ দীঘলীয়া সময়লৈ যদি কাম কৰে, সেই কামত আপোনাৰ উন্নতি হ'ব বুলি কৈছে টকা পইচা ফালৰ পৰা। আজি কামটো কান্তিক আৰু চাপপূৰ্ণ হ'ব, কিন্তু বন্ধুবৰ্গৰ সংগত আপোনাক পাতল আৰু সুখী মেজাজত ৰাখিব। তাৰমানে আজি আপুনি যদি কিবা কাম যদি কৰিম বুলি ভাবিছে, সেই কামটো আপোনাৰ ভাল হ'ব বুলি কৈছে। আৰু বন্ধুবৰ্গৰ সংগত যদি আপুনি থাকে, আপোনাৰ মনটো আজি পাতল লাগিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত উচ্চ নহ'ব। আজিৰ দিনটোত আপোনাক প্ৰেমৰ সম্পৰ্কত, ভালপোৱা সম্পৰ্কত আপোনাক আজি যাবলৈ কোৱা নাই, উচ্চ হ'বলৈ দিয়া নাই ভালপোৱা ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ স্বাস্থ্য উন্নত কৰিবলৈ দীঘল শৌচাগাৰত যাওক। তাৰমানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য বেমাৰ আজাৰ নহ'বলৈ, ভাল কৰিবলৈ দীঘলীয়া শৌচাগাৰত আপোনাক যাবলৈ কৈছে। আজি আপুনি এনে বন্ধুৰ পৰা আঁতৰি থাকিব লাগিব, যিয়ে আপোনাক টকা ধাৰ দিবলৈ কয় আৰু তাৰপিছত ইয়াক ঘূৰাই নিদিব। মানে আজিৰ দিনটোত আপোনাক এনে বন্ধু বান্ধৱী ওচৰলৈ যাবলৈ কোৱা নাই, যি বন্ধুৱে আপোনাৰ পৰা টকা ধাৰ লৈ লয় আৰু ধাৰ লৈ লোৱাৰ পিছত সেই টকা আপোনাক ঘূৰাই দিবলৈ টান পায়। তেনে বন্ধু ওচৰৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে। আত্মীয়সকলে আপোনাক সমৰ্থন কৰিব আৰু আপোনাৰ মনৰ পৰা জোকাৰি যোৱা বোজাটো উলিয়াব। মানে আজিৰ দিনটোত আপোনাৰ মনক লৈ যদি কিবা যদি চিন্তা হৈ আছে, কিবা যদি বেয়া ভাৱ যদি মনলৈ আহি আছে, আপোনাৰ আত্মীয় মানুহৰ লগত যদি আপুনি সেই কথা পাতে, আপোনাক সেই চিন্তা পৰা আজিৰ দিনটোত আপুনি সকাহ পাব বুলি কৈছে। আপোনাৰ মনৰ পৰা এটা ডাঙৰ বোজা আঁতৰি যাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ মনক প্ৰেম, আশা, বিশ্বাস, সহানুভূতি
ফূৰ্তি আশাবাদ আৰু আনুগত্যৰ দৰে ইতিবাচক অনুভূতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মনটো প্ৰেম আশা বিশ্বাস তাক লৈ আপোনাৰ মনটো উৎসাহিত কৰিবলৈ কৈছে। এই অনুভূতিবোৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱাৰ পিছত মনেও প্ৰতিটো পৰিস্থিতিৰ প্ৰতি স্বয়ংক্ৰিয়ভাৱে ইতিবাচক সঁহাৰি দিব। মানে এই পৰিস্থিতিবোৰ আপুনি চিন্তা কৰাৰ পিছত আপোনাৰ মনটো আজি ভাল লাগিব পাৰে বুলি কৈছে। আজি এই চিহৰ কিছুমান নিবনুৱা স্থানীয় লোকে চাকৰি পাব পাৰে, যাৰ ফলত তেওঁলোকৰ বিত্তীয় অৱস্থা উন্নত হ'ব। মানে যিসকল ব্যক্তিয়ে নিবনুৱা এনেই ঘৰত আছে সেইসকল ব্যক্তি আজি চাকৰি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু চাকৰি হ'লে সেই ব্যক্তিসকলৰ নিবনুৱাসকলৰ বিত্তীয় অৱস্থা উন্নত হ'ব বুলি কৈছে, টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আলিক ভাৱনাই আপোনাক সহায় নকৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি মনত যদি কিছুমান ভাৱনা লৈ যদি চিন্তা কৰি থাকে, আপোনাক সেই ভাৱনাই আজিৰ দিনটোত সহায় নকৰিব বুলি কৈছে। পৰিয়ালৰ প্ৰত্যাশাবোৰ অব্যাহত ৰাখিবলৈ আপুনি কিবা কৰা উচিত। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মানুহক প্ৰত্যাশাবোৰ অব্যাহত ৰাখিবলৈ আপুনি কিবা কাম কৰিবলৈ কৈছে, পৰিয়ালৰ মানুহে ভাল পোৱা কাম। শেষত আহিছোঁ আমি মীন ৰাশি। আপোনাৰ পত্নীৰ সৈতে পাৰিবাৰিক সমস্যাবোৰ ভাগ বতৰা কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ যদি কিবা জীৱনটোত সমস্যা হৈ আছে, সেই সমস্যা আপোনাৰ পত্নীৰ লগত আপোনাক কথা বতৰা পাতি আলোচনা কৰিবলৈ কৈছে, তেতিয়া অলপ আপুনি সকাহ পাব বুলি কৈছে। নিজকে এজন মৰমীয়াল যত্নশীল দম্পতী হিচাপে পুনৰ নিশ্চিত কৰিবলৈ আৰু পুনৰ আৱিষ্কাৰ কৰিবলৈ ইজনে সিজনৰ বাবে কিছু সময় অতিবাহিত কৰক।